নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি আমি সকলো বন্ধুবৰ্গৰ মিলি সকলো নহয় আৰু কেইজনমান বন্ধুবৰ্গৰ মিলি আমি গৰমটো বেছি দেখি সকলো এটা ৱাটাৰফল ভাল এটা ৱাটাৰফল আছে আমাৰ নগাঁও জিলাৰে। ঠাইটোৰ নাম আপোনাৰ ডালিমবাৰী বুলি কয়, নাওডুবি। এটা ধুনীয়া ৱাটাৰফল আছে। আমি চাওঁ বুলি ওলালোঁ 3-4জনমান বন্ধু মিলি। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই যাওকচোন। কিন্তু বন্ধুসকল কি হ'ল, আমাক বাটতে বৰষুণে পালে। আমি আধাতে ৰৈ দিবলগীয়া হ'ল আৰু এটা জল জীৱনৰ মিছনৰ এটা ঘৰ আছিল, জল জীৱনৰ। সেই ঘৰটোতে আমি সোমাই দিলোঁ। আৰু এতিয়া বন্ধুসকল, বৰষুণ এৰাৰ পিছত আমি আকৌ বন্ধু কেইজন লগ হৈ আকৌ আমি জুৰিটোৰ ফালে আগবাঢ়িলোঁ। চাওকচোন বন্ধুসকল, এইফালে অহা বাটটো চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, কেউফালে সেউজীয়া আৰু সেউজীয়া। আপোনালোকে সময় পালে নিশ্চয় নহাকৈ নাথাকিব, বহুত ভাল লাগে। এতিয়া চাওক, চাৰিওফালে শাক চব্জি লগাই থৈ দিছে। আপোনালোকৰ পাহাৰীয়া যিবিলাক পাহাৰ অঞ্চলত বসবাস কৰা মানুহবিলাক, পাহাৰ অঞ্চলত যিবিলাক থাকে, ইয়াতে ইমান ধুনীয়া ধুনীয়া চাংঘৰ আছে। বহুত মনোৰম পৰিৱেশ আৰু আপোনালোকে আহি বহুত ভাল পাব। এতিয়া বহুত পিছল হৈ আছিলে বৰষুণ যিহেতু, আমি একে চেণ্ডেল হাতত লৈ চেণ্ডেল কেইযোৰ হাতত লৈ আমি খোজকাঢ়িবলগীয়া হৈছে খুপি খুপি। এতিয়া চাওক, পানীৰ শব্দ কেউফালে। আপোনালোকৰ শব্দটো ভইচটো ভালকৈ নাহিবৰ কাৰণে মই শব্দটো কাটি দিলোঁ অলপ। আৰু বহুত ভাগৰুৱা হৈ আছিলোঁ আমি, যিহেতু ওপৰলৈ উঠি যাব লাগে। আৰু কিছু সময়ৰ পাছতে আমি নিজৰ গন্তব্যস্থানটো পালোঁগৈ। কেউফালে পানীৰ শব্দ। আৰু বন্ধুসকল, আমি আহোঁতে ৰ'দটো অলপ বেছি আছিল, তেতিয়া অলপ ভাল লাগিলে হয় গা ধুই। কিন্তু যেতিয়া টানকৈ বৰষুণ আহি গ'ল আধা বাটতে, আমি যিহেতু সেই ঘৰটোত সোমাই দিছিলোঁ বৰষুণত নিতিতো বুলিয়ে, কিন্তু সেই গৰমটো অলপ কমি গ'ল আৰু। কিন্তু বেছি গৰম হ'লে আৰু ভাল লাগে গা ধুই, যিহেতু নেচাৰেল পৰিৱেশত জুৰি পানী হয় ন। বন্ধুসকল, এইখিনি বহুত আন্ধাৰ জেগাখিনি। বাঁহ বহুত আছে। এইটো পাহাৰীয়া বাঁহ আৰু আমাৰ জাতি বাঁহটো নহয়। কিন্তু বহুত আন্ধাৰ এইখিনি, আৰু সোনকালে আন্ধাৰ হৈ যোৱা নিচিনা লাগে এইখিনি জেগা। বহুত ছেফ হয় আৰু ধৰি ধৰি যাব লাগে। মাইকী মানুহৰ কাৰণে আৰু অসুবিধা হ'ব এতিয়া আহিবলৈ। পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোলৈ আপোনালোকে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ইয়াতে চাওক বন্ধুসকল, ইমান ধুনীয়া পৰিৱেশ। আমাৰ নিজৰ স্থান পাই গ'লোহি। সেইটো ওপৰত অলপ আঁতৰত দেখিছেনে চাংঘৰটো, কিমান ভাল লাগিছে। আৰু চাওক, কেউফালে সেউজীয়া সেউজীয়া। আৰুতো লগৰ এজনেতো শিলত উঠিব ভয়ে খালে, পিছলি পৰোঁ বুলি। তেওঁ নগ'লেই, আৰু ফটোটো নাই আৰু তেওঁ। চাওক কিমান ভাল লাগিছে। আমি গোটেইকেইটাই ইয়াতে বহুত সময় গা ধুলোঁ, ভাল লাগিলে। এতিয়া আমি পুৰি চব্জি লৈ গৈছিলোঁ, আমি সকলোৱে মিলি খালোঁ ইয়াতে একেলগে। চাই থাকিব মন যায়, আহিবলৈ মন নাযায়। আমাৰ ওচৰত যিকেইটা ৱাটাৰফল আছে, এইটোৱে চবতকৈ ভাল লাগে, অতি বেছি ভাল লাগে। ইয়াতে আমি পুৰি চব্জি খাই ল'লোঁ। আৰু এতিয়া চাওক, এইটো মোৰ ভাগিন দীপাংকৰে। সি গা ধুব গ'লেই, সি ৰৈ থাকিব নোৱাৰিলে আৰু পানীত দেখি। কাপোৰ খুলি সি গা ধোৱাতহে ব্যস্ত আৰু। তাৰে ফটো চবতকৈ ভাল হ'ল। ই পূৰা ফটো। আমাক ভালকৈ কোনো উঠাই নিদিলে, তাক মই ভালকৈ উঠাই দিলোঁ। আৰু ইয়াৰ পিছতে আমি গা ধুই লৈ এই অৱস্থা চাওক। তাৰপিছতে খুৰাই পিছৰখিনি কৰিলে আৰু ভিডিঅ'। চাওক, মোৰ খুৰা পূৰা পানীত খেলিলোঁ আৰু সৰু পোৱালিৰ দৰে। বন্ধুসকল, পানীৰ স্পীড ইমানেই আছিল যে এইখিনি যিখিনি পানী বৈ আছে ন, সেইখিনিত ফ'ৰ্চটো বহুত আৰু। সেইখিনি ধৰি নাথাকিলে উটুৱাই লৈ যাওঁ কৰে সেইকাৰণে আমি বহুত সাৱধানে। মোৰ সেইকাৰণে লগৰ এজন নেনামিলে আৰু ভয়তে। সি খালি কেমেৰা উঠাতেই ব্যস্ত আৰু কেমেৰা কৰি থাকিব দিলোঁ তাক। আৰু আমি তিনিওটাই আৰু নামিলোঁ আৰু। এই কেমেৰামেন আছে ৰেডি হৈ।
उम्र तो जंगिया लगी सी बाबा सबके আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।